নমস্কাৰ তোমালোক সকলোকে লেচো বছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত উদালগুৰি জিলা পি ফাইনেল এক্সামিনেশনৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম ইতিমধ্যে তোমালোকৰ জিলাটো যদি পি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম গতিকে আহাচোন আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰো আৰু এই ভিডিঅ'টোত বেসিক্যালি মই পেপাৰখনত থকা প্ৰথম 45টা MCQ কোৱেশ্চন তোমালোকক সলভ কৰি দিম এতিয়া প্ৰথম কোৱেশ্চনটোত ইয়াত কোৱা হৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াৰ তলৰ কোনটো সূত্ৰ মানি চলে অপচন এ ভৰবেগৰ ৰক্ষণশীলতা অপচন বি ভৰৰ ৰক্ষণশীলতা অপচন সি শক্তিৰ ৰক্ষণশীলতা অপচন ডি ঘনত্বৰ ৰক্ষণশীলতা এইটো কথা নিশ্চয় সকলোৱে জানা চেপ্টাৰ 1তে আছিল আমাৰ এটা কথা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া এটাই ভৰৰ সংৰক্ষণ সূত্ৰ মানি চলে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি এটা নেক্সট কোৱেশ্চনটো আগবাঢ়ো ইয়াত কৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা অশুদ্ধ ইয়াত আমাৰ ইয়াত এটা বিক্ৰিয়া লিখি দিছে বিক্ৰিয়াটো কি টুৱাইস PbO + C goes to twice Pb + CO2 ইয়াত অপচনত লিখি দিছে লেড বিজাৰিত হয় এয়া অপচন নহয় পইণ্ট হয় আৰু অপচন 2 নম্বৰ পইণ্টত কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হয় 3 নম্বৰ পইণ্টত কৈছে কাৰ্বন জাৰিত হয় 4 নম্বৰ পইণ্টত কৈছে লেড অক্সাইড বিজাৰিত হয় সেইমতে আমাৰ ইয়াত অপচন কিটা বনাই দিছে অপচন 8 লিখিছে 1 আৰু 2 That means 1 আৰু 2 অশুদ্ধ অপচন বি লিখিছে 1 আৰু 3 অশুদ্ধ অপচন সি লিখিছে 1 2 3 অশুদ্ধ অপচন ডি লিখিছে 1 আৰু 4 অশুদ্ধ ইয়াৰ ভিতৰত কোনকিটা উক্তি অশুদ্ধ হেতু আমি ক'ব লাগে ইয়াত এতিয়া বিক্ৰিয়াটো প্ৰথমে এনালাইজ কৰাচোন ইয়াত PbO কি হৈছে PB লৈ বিজাৰিত হৈছে কিয় বিজাৰিত হৈছে বুলি কৈছো কাৰণ PbO এ বিক্ৰিয়াটোত অক্সিজেন হেৰুৱাইছে ঠিক একেদৰে কাৰ্বনে কাৰ্বন ডাই অক্সাইড লৈ জাৰিত হৈছে কাৰণ কাৰ্বনে বিক্ৰিয়াটোত অক্সিজেন লাভ কৰিছে এতিয়া ইয়াত উক্তিবোৰ চোৱা প্ৰথমটোত কৈছে লেড বিজাৰিত হৈছে আমাৰ ইয়াত লেড বিজাৰিত হোৱা নাই লেড অক্সাইড হে বিজাৰিত হৈছে PbO মানে কি লেড অক্সাইড লেড অক্সাইড আমাৰ কোলে বিজাৰিত হৈছে লেডলে বিজাৰিত হৈছে গতিকে 1 নম্বৰ উক্তিটো অশুদ্ধ ঠিক আছে নেক্সটত কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই কাৰ্বন জাৰিত হৈছে হয় না নহয় কাৰ্বন জাৰিত হৈছে গতিকে 2 নম্বৰ উক্তিটো অশুদ্ধ হ'ব ঠিক একেদৰে 3 নম্বৰ উক্তিটোত কি কৈছে কাৰ্বন জাৰিত হৈছে ওকে হেতু সঁচা কথা এটো শুদ্ধ উক্তি 4 নম্বৰ উক্তিটোত কৈছে লেড অক্সাইড বিজাৰিত হৈছে অলৰেডি মই কৈছে লেড অক্সাইড লেডলে বিজাৰিত হৈছে গতিকে 4 নম্বৰ উক্তিটো শুদ্ধ গতিকে আমি কি দেখিলো 1 আৰু 2 নম্বৰ উক্তিটো অশুদ্ধ আমি অশুদ্ধ উক্তি বিচাৰিব লাগে হেমতে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন এ 1 আৰু 2 নম্বৰ উক্তিটো অশুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো pH ৰ মানৰ পৰিঘৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয় আমি নিশ্চয় সকলোৱে জানো আমাৰ দন্তক্ষয়ৰ কেতিয়া সূচনা হয় আমাৰ pH ৰ মান যদি 5.5 তকৈ কম হয় এতিয়া আমাৰ অপচন বি টো 5.5 দিলে অপচন সি টো ডি টো 5.5 দিলে গতিকে এটো কোৱেশ্চন পেপাৰখনত ভুল আহিছে কোনোবা এটা অপচনতহে 5.5 দিব লাগিছিলে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 5.5 তকৈ কম হয় দ্যাট মিন্স অপচন বি ডি দুটাই এটা নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনবিধ এবিধ ঘানেন্দ্ৰিক সূচক অপচন এ হালধি অপচন বি লিটমাছ অপচন সি পিয়াজ অপচন ডি মিথাইল অৰেঞ্জ ঘানেন্দ্ৰিক সূচক মানে কি যিবোৰ সূচকে আমলিক বা ক্ষাৰকীয় মাধ্যমত তাৰ গুণধৰ পৰিৱৰ্তন ঘটায় তেনেবোৰ সূচকক আমি কি বুলি কওঁ ঘানেন্দ্ৰিক সূচক ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কি হ'ব অপচন সি পিয়াজ এবিধ ঘানেন্দ্ৰিক সূচক হয় ঠিক একেদৰে লং ভেনিলা হেবু আমাৰ ঘানেন্দ্ৰিক সূচক হয় এতিয়া 5 নম্বৰ কোৱেশ্চনত কৈছে খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি বালি আদি অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপচন এ দগ্ধীকৰণ অপচন বি শোধন অপচন সি গাহীকৰণ অপচন ডি বিজাৰণ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব শোধন আমি আকৰৰ লগত মিহলি হৈ থকা মাটি বালি আদি আঁতৰা পদ্ধতিটো কি বুলি কওঁ শোধন বুলি কওঁ এটা নেক্সট কোৱেশ্চনটোত কৈছে লঘু এচিডৰ লগত Fe মানে আয়ৰন Al মানে এলুমিনিয়াম Zn মানে জিংক আৰু Mg মানে মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্ন ক্ৰমটো হ'ল মানে বিক্ৰিয়া বেগৰ মানে ৰিএকচন ৰেটটো আমি নিম্ন ক্ৰমত সজাব লাগে মানে ডাঙৰ পৰা সৰুলৈ সজাব লাগে কাৰ বিক্ৰিয়া বেগটো সবতকৈ বেছি হেতু আমি কনসিডাৰ কৰিব লাগিব এইগিটাৰ ভিতৰত মেগনেছিয়ামৰ বিক্ৰিয়া বেগটো সবতকৈ বেছি হ'ব মেগনেছিয়াম 1 নম্বৰত আহিব ঠিক একেদৰে নেক্সট 2 নম্বৰত এলুমিনিয়াম আহিব 3 নম্বৰত জিংক আহিব 4 নম্বৰত Fe আহিব গতিকে নিম্ন ক্ৰমটো কি হ'ব প্ৰথমে আহিব মেগনেছিয়াম দেন কি হ'ব এলুমিনিয়াম দেন জিংক দেন আহিব ঠিক অপচন ডি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোত কৈছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱ মৌলটো কি হ'ব এটো কিতাপৰ কোৱেশ্চনে হয় মৌলটো কি হ'ব ক্যালসিয়াম অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে এই ধৰ্মটো কি বুলি কোৱা হয় এই ধৰ্মটোক কাৰ্বনৰ কেটিনেশন ধৰ্ম বোলা হয় কুটিনেশন নহয় কেটিনেশন এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত
অন্তত এডাল টি বান্ধনি আছে এতিয়া এই যৌগবোৰ যদি তুমি আঁকি চোৱা এই যৌগটোৰ ক্ষেত্ৰত দেখিবা কাৰ্বনৰ মাজত অন্তত এডাল টি বান্ধনি থাকিব লাগিব কাৰণ ইয়াত কাৰ্বন দুটা আছে হাইড্ৰজেন এটা আছে ধৰি লোৱা এটা হাইড্ৰজেন ইয়াত দিলো এটা হাইড্ৰজেন ইয়াত দিলো গতিকে কাৰ্বনে যেহেতু চাৰিডাল বান্ধনি কৰিব লাগিব গতিকে কাৰ্বনে চাৰিডাল বান্ধনি কৰিব হলে ইয়াত আমি আৰু দুডাল বান্ধনি দিব লাগিব এতিয়া চোৱাচোন এতিয়া চোৱা ইয়াত টি বান্ধনি আহিলে নাই আহিলে গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে আমাৰ এটা কাৰ্যকৰী মূলক দিছে এই কাৰ্যকৰী মূলকটোৰ নাম ক'ব লাগে কাৰ্বন আছে ওপৰফালে অক্সিজেন আছে আৰু এইফালে কি আছে OH আছে মই অলৰেডি এই চেপ্টাৰটো 1 শ্বটত পঢ়াই থৈছো ডিটেইলছত বুজাই থৈছো এইটো কি হয় আমাৰ এই কাৰ্যকৰী মূলকটোৰ নাম কি কাৰ্বক্সিলিক এচিড কোনোবাই যদি সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰা মই 1 শ্বটত কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটো ডিটেইলছত বুজাই থৈছো এতিয়া 11 নম্বৰ কুৱেশ্যনটোত কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকা বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ কি হয় আমাৰ পাৰমাণৱিক আকাৰ কমটো এনেকুৱা আছিলে ওপৰৰ পৰা তললৈ বাঢ়ে ওপৰৰ পৰা তললৈ বাঢ়ে গতিকে অপচন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত মৌলসমূহবোৰক সজোৱা হৈছিল 1 নম্বৰ উক্তিটোত কৈছে মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত 2 নম্বৰ উক্তিত কৈছে মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত 3 নম্বৰ উক্তিত কৈছে মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্য ভিত্তিত 4 নম্বৰ উক্তিত কৈছে মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্য ভিত্তিত এতিয়া এটা কথা নিশ্চয় জানা মেণ্ডেলিফে তেওঁ যিবোৰ মৌল সজাইছিল মৌলবোৰক মানে কি চাইছিল পাৰমাণৱিক ভৰ চাইছিল আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মবোৰ চাইছিল গতিকে 1 আৰু 3 হ'ব 1 আৰু 3 হেমতে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন আই থিংক অপচন বি কাৰেক্ট হ'ব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপচন বি 1 আৰু নেক্সট কুৱেশ্যনটোত কৈছে এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস 287 দ্যাট মিন্স বহিতম কক্ষত 7টা ইলেক্ট্ৰন আছে তাৰ যোজ্যতা হ'ব 1 ঠিক আছে তলৰ কোনটো মৌলৰ সৈতে ইয়াৰ ৰাসায়নিক ধৰ্ম সাদৃশ্য থাকিব প্ৰত্যেকটো মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিছা ইয়াৰ যদি ইলেক্ট্ৰনীয় বিন্যাস লিখা কিমান হ'ব 2,5 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কিমান হ'ব 2,7 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে হ'ব 2,8,5 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,8 গতিকে ইয়াত যেহেতু 7টা ইলেক্ট্ৰন আছে বহিতম কক্ষত গতিকে তলত যে যাৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰ যে লিখিলে কাৰ 7টা ইলেক্ট্ৰন আছে হেতু চোৱা ইয়াৰ আছে মানে নহয় 2,7 দ্যাট মিন্স অপচন বি কাৰেক্ট হ'ব ফ্লোৰিন নেক্সট কুৱেশ্যনটোত কৈছে জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ'ল অপচন এ পৰিপুষ্টি অপচন বি পৰিবহন অপচন সি ৰেচন অপচন ডি শ্বসন এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব শ্বসন অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল অপচন এ পাকস্থলী অপচন বি মুখ গহ্বৰ অপচন সি ক্ষুদান্ত অপচন ডি বৃহদান্ত আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বি সম্পূৰ্ণ পাচন ক্ষুদান্তত হয় অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহণৰ শুদ্ধ কমটো বুজাইছে এই কুৱেশ্যনটো সকলোৱে মনত ৰাখিবা শুদ্ধ কমটো হৈছে হাঁওফাঁওৰ পৰা পালমনেৰী হিয়া তাৰপিছত বাউলিন্দ তাৰপৰা বাউনিলয় মহাধমনী তাৰপিছত দেহকোষ অপচন এ কাৰেক্ট হ'ব এটা নেক্সট কুৱেশ্যনটোত কৈছে নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটোক বোলা হয় ব্ৰমাঞ্চ কেপচুল বুলি কয় নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটো কি বুলি কয় ব্ৰমাঞ্চ কেপচুল অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোজক তলৰ কোনটো নামেৰে জনা যায় ইয়াৰ ভিতৰত আমাৰ কি বুলি কয় প্ৰতিপধনু ৰিফ্লেক্স আৰ্ক অপচন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে ৰছী এডালে খোজ কৰা বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপৰ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটোৰ নাম হৈছে চেৰিবেলাম অপচন বি কাৰেক্ট হ'ব এটা নেক্সট কুৱেশ্যনটোত কৈছে তোমাক চিত্ৰ এটা দি দিছে চিত্ৰটো বেসিক্যালি চিনাক্ত কৰিব লাগে এতিয়া এই ডাব্লিউটো কি হ'ব এই ডাব্লিউটো হ'ব পৰাগ ৰেণু এটো কি হ'ব পৰাগ ৰেণু পৰাগ তাৰপা এক্স টো হ'ব গৰ্ভমুণ্ড এটো কি হ'ব গৰ্ভমুণ্ড এই ছবিটো নিশ্চয় মনত ৰাখিছে তো গৰ্ভমুণ্ড y টো হ'ব তোমাৰ পৰাগ নলী পৰাগ আৰু z টো হ'ব তোমাৰ গৰ্ভাশয় এই মতে কোনটো অপচন মিলিছে এটো সব আই থিংক অপচন বি টো মিলিছে অপচন বি টো w টো হৈছে পৰাগ ৰেণু x টো হৈছে গৰ্ভমুণ্ড y টো হৈছে পৰাগ নলী z টো হৈছে গৰ্ভাশয় নেক্সট 21 নম্বৰ কুৱেশ্যনত কৈছে বায়োফাইলাম বা দুপৰ টেঙাত হোৱা প্ৰজনন তলৰ কোনটো উদাহৰণ দুপৰ টেঙা কি হয় পাতৰ পৰাই আকৌ নতুন দুপৰ টেঙাৰ সৃষ্টি হয় দ্যাট মিন্স আংগিক বিস্তাৰণ অপচন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে পিউবাৰ্টি সময়ত লৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰমনবিধৰ নাম হৈছে টেষ্টষ্টেৰন আৰু ছোৱালীৰ ক্ষেত্ৰত এষ্ট্ৰজেন গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো মানুহৰ শৰীৰৰ ইষ্টিজনন তন্ত্ৰৰ অংশ নহয় ডিম্বাশয় হয় জৰায়ু হয় ডিম্ববাহী নলী বা ফেলোপিয়ান নলী হয় শুক্ৰবাহী নলী নহয় শুক্ৰবাহী নলী হ'ল আমাৰ পুৰুষৰ ইষ্টিজনন তন্ত্ৰৰ অংগ নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনগৰাকী বিজ্ঞানী বংশগতিবিদ্যাৰ জনক বোলা হয় বংশগতিবিদ্যাৰ জনক বুলি গেগৰ জোহান মেণ্ডেলক বোলা হয় গতিকে অপচন ডি কাৰেক্ট
নেক্সট 25 নম্বৰ কুৱেশ্যনত কৈছে এটা যোজন কোষে যদি পিতৃৰ পৰা X ক্ৰমোজম লাভ কৰে তেন্তে সন্তানটো কি হ'ব এটা যোজন কোষে যদি পিতৃৰ পৰা যদি X ক্ৰমোজম লাভ কৰে তেতিয়া সন্তানটো কি হ'ব মানে মাতৃৰ পৰা X ক্ৰমোজমে লাভ কৰিব পিতৃৰ পৰা X ক্ৰমোজম লাভ কৰিছে মানে X, X হলে কি হয় ছোৱালী X, হলে কি হ'ব সন্তানটো ছোৱালী হ'ব আৰু যদি X, Y হয় যদি পিতৃৰ পৰা যদি Y ক্ৰমোজম লাভ কৰিলে হয় তেতিয়া সন্তানটো ল'ৰা হ'ল হয় গতিকে কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট কুৱেশ্যনটোত কৈছে উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ পৰা বেলেগ অংগসমূহৰ নাম কি সমবৃত্তিক অংগ কাৰ্যৰ ফালৰ পৰা এক মিনিট ৰবা উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংগবোৰক কি বুলি কোৱা হয় সমহস্ত অংগ হ'ব এইটো অটো নালাগে সমহস্ত অংগ কাৰ্যৰ পৰা বেলেগ বেলেগ বুলি কৈছে কাৰ্যৰ ফালৰ পৰা যদি একে হল হয় তেতিয়া আমি সমবৃত্তিক অংগ বুলি কলো হয় কাৰ্যৰ ফালৰ পৰা যদি একে হল হয় তেতিয়া আমি কি কলো হয় সমবৃত্তিক অংগ কলো হয় বাট ইয়াত কৈছে উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে গতিকে সমহস্ত অংগ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটোত কৈছে 27 নম্বৰ কুৱেশ্যনটোত কৈছে এখন গোলাকাৰ দাপোনে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব লক্ষ্যবস্তু অসীমত থাকিব লাগিব তেতিয়া প্ৰতিবিম্ব ফকাছত গঠন হ'ব আৰু অতিশয় সংকুচিত হ'ব নেক্সট কুৱেশ্যনটোত কৈছে অবতল লেন্সত উৎপন্ন প্ৰতিবিম্ব কেনেকুৱা হয় অবতল লেন্সে জেনেৰেলি অসৎ আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে অপচন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে আয়তাকাৰ কাঁচৰ টুকুৰা মাজে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত 1 নম্বৰ নিৰ্গত ৰশ্মি আপতিত ৰশ্মি দিশত সমান্তৰাল হয় 2 নম্বৰ নিৰ্গত কোণ আৰু আপতন কোণ সমান হয় নেক্সট নিৰ্গত ৰশ্মিডাল পাৰ্শ্বভাৱে কাষলৈ স্থানান্তৰিত হয় নেক্সট আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ হয় মানে কথাটো এনেকুৱা ধৰণৰ আয়তাকাৰ প্ৰিজম এটা কাঁচৰ টুকুৰা এটা আছে ধৰি লোৱা ইয়াত আপতিত ৰশ্মিডাল পৰিছে ধৰি লোৱা আপতিত ৰশ্মিডাল কি দেখাওঁ এডাল ধৰি লোৱা আপতিত ৰশ্মি ইয়াত আমাৰ কি থাকিব অভিলম্ব থাকিব এতিয়া যিহেতু পোহৰ বায়ুৰ পৰা কাঁচৰ টুকুৰাটোত সোমাইছে গতিকে প্ৰতিসৰিত ৰশ্মিডাল অভিলম্বৰ কাষ চাপিব গতিকে এনেকুৱা ধৰণৰ হ'ব এতিয়া এগেইন যিডাল ওলাই যাব ইয়াত আমি আকৌ এডাল অভিলম্ব আঁকিব লাগিব এগেইন এতিয়া যিডাল ওলাই যাব সেই ওলাই যোৱা ৰশ্মিডাল আমাৰ এইডালৰ সমান্তৰাল হ'ব এইডাল আপতিত ৰশ্মিডালৰ সমান্তৰাল হ'ব ওলাই যোৱা ৰশ্মিডালক আমি নিৰ্গত ৰশ্মি বুলি কওঁ কি বুলি কওঁ নিৰ্গত ৰশ্মি গতিকে এইডাল আপতিত ৰশ্মি আৰু এইডাল নিৰ্গত ৰশ্মি আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি কি হ'ব সমান্তৰাল হ'ব গতিকে এইটো 1 নম্বৰটো শুদ্ধ নেক্সটটো কৈছে নিৰ্গত কোণ আপতন কোণৰ সমান এইটো হৈছে আপতন কোণ এইটো হৈছে আপতন কোণ আই বুলি ক'ব পাৰা এইটো হৈছে নিৰ্গত কোণ এইটো ই বুলি ক'ব পাৰা এইকেইটা সমান হ'ব এইকেইটা কি হ'ব সমান হ'ব ছবিটো তোমালোকে ক'ব দেখিছাই নিশ্চয় এইকেইটা সমান গতিকে 1 আৰু 2 শুদ্ধ 1 আৰু 2 ক'ত আছে আমাৰ অপচন 8 আছে নেক্সটটোত কৈছে তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে চকুৰ মণিয়ে অপচন এ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্য বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছি পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেকা হয় আমি এইটো কুৱেশ্যন ক'ব হ'লে এটা ক্ৰম জানিব লাগিব ক্ৰমটো হৈছে ভিবগ্যৰ ক্ৰমটো মতে আমাৰ ভি মানে ভায়োলেট আটাইতকৈ বেছিকৈ বেকা হ'ব আৰু আৰ মানে ৰেড আটাইতকৈ কমকৈ বেকা হ'ব ভি মানে ভায়োলেট বেঙুনীয়া আটাইতকৈ বেছি বেকা হ'ব আৰু ৰেড আটাইতকৈ কম বেকা হ'ব ৰঙা গতিকে অপচন চি কাৰেক্ট হ'ব কাৰণ ইয়াত আটাইতকৈ কমটো সুধিছে নেক্সট কুৱেশ্যনটোত কৈছে মায়োপিয়া বিকাৰত ভোগা ব্যক্তি এগৰাকীৰ বাবে মায়োপিয়া বিকাৰত ভোগা ব্যক্তি এগৰাকীৰ ক্ষেত্ৰত কি হয় তেওঁ ওচৰ বস্তুবোৰ স্পষ্টকৈ দেখে বা দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় সেইমতে যদি আমি অপচন চাব যাওঁ ইয়াত কোনটো হ'ব দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত অসুবিধা হয় কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে অপচন চি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটোত কৈছে 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা আমি এটা ফৰ্মুলা জানো Q = Ne য'ত Q এ আধানৰ পৰিমাণ বুজায় Ne নাম্বাৰ অফ ইলেক্ট্ৰনৰ সংখ্যা বুজায় E এ মানে এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ বুজায় গতিকে Q ভ্যালু 1 কুলম এতিয়া ইয়াত আধানৰ মানে ইলেক্ট্ৰনৰ সংখ্যাটো আমি নাজানো N আৰু ইয়াত এটো হ'ব 1.6 × 10⁻⁻19 কুলম ঠিক আছে এইখিনি ভ্যালু বহাই যদি N ৰ ভ্যালু যদি ক্যালকুলেট কৰা N ৰ ভ্যালু ক্যালকুলেট কৰিলে তুমি পাবা 6.25 × 10⁻18 গতিকে 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান 6.25 × 10⁻18 দ্যাট মিন্স অপচন ডি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 34 বৰ্তনীটোত থকা কোনটো ৰোধক R1 R2 R3 ৰ মাজেৰে অবুচ্চ প্ৰবাহ চালিত হ'ব এতিয়া যাৰ ৰোধ কম হ'ব তাৰ মাজে যাৰ ৰোধ বেছি হ'ব তাৰ মাজেৰে কম প্ৰবাহ চালিত হ'ব হয় না ৰোধ বেছি হ'লে প্ৰবাহক বাধা বেছি দিছে তেন্তে প্ৰবাহ কম চালিত হ'ব ৰোধ কম হ'লে বেছি প্ৰবাহ চালিত হ'ব
এতিয়া আমি চাব লাগে সবুজ প্ৰবাহ কাৰ মাজে চালিত হ'ব ইয়াত এতিয়া R1 ৰ ৰুট হৈছে 5 ওম R2 ৰ ৰুট হৈছে 3 ওম আৰু R3 ৰ ৰুট হৈছে 6 ওম যেহেতু R2 ৰুট কম R2 ৰুটকটো ৰুট কম গতিকে ইয়াৰ মাজে আটাইতকৈ বেছি প্ৰবাহ চালিত হ'ব ৰুট যেহেতু কম প্ৰবাহক কমকে বাধা দিছে গতিকে তাৰ মাজে প্ৰবাহ বেছি চালিত হ'ব গতিকে আমাৰ অপচন বি কাৰেক্ট হ'ব কেৱল R2 34 কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক বা বাণিজ্যিক একক কিলোৱাট ঘণ্টা A W S কিলোৱাট ঘণ্টা ইয়াত এই অবলিক চিনডাল নাহে কিলোৱাট ঘণ্টা A W নেক্সট কোৱেশ্চনটোত কৈছে এটা AC জেনেৰেটৰত ব্যৱহৃত হয় অপচন এ দুটা স্লিপ ৰিং অপচন বি এটা ফলা আঙঠি অপচন সি এ নাইবা বি অপচন ডি উপ এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ দুটা স্লিপ ৰিং আমি AC জেনেৰেটৰত স্লিপ ৰিং ব্যৱহাৰ কৰোঁ নেক্সট কোৱেশ্চনটোত কৈছে এটা বৈদ্যুতিক মটৰত হ'ব লাগিছিলে কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্ৰতি অপচন এ দুটা পাকৰ মূৰত অপচন বি প্ৰতি এটা পাকৰ মূৰত অপচন সি আধা পাকৰ মূৰত অপচন ডি 4 পাকৰ মূৰত ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আধা পাকৰ মূৰত অপচন বি নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ কোনে ৰূপান্তৰ কৰে আমাৰ বৈদ্যুতিক মটৰে কি কৰে বৈদ্যুতিক শক্তিক আমাৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু বৈদ্যুতিক জেনেৰেটৰে কি কৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ কোনে ৰূপান্তৰ কৰে বৈদ্যুতিক মটৰে নেক্সট কোৱেশ্চনটোত কৈছে আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তি উৎসই সঞ্চিত সৌৰশক্তিক প্ৰতিনিধিত্ব কৰে তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয় অপচন এ ভূতাপীয় শক্তি অপচন বি বায়ু শক্তি অপচন সি নিউক্লিয় শক্তি অপচন ডি জৈৱ উপাদান ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব নিউক্লিয় শক্তি অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে নদী বান্ধৰ লগত জড়িত সমস্যা এটা হ'ল অপচন এ বৃহৎ অঞ্চলৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় এইটো হয় বাৰু ঠিকে আছে ইয়াত কৈছে বিত কৈছে বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় এইটোও হয় ডিত কৈছে এ আৰু বি এটাও নহয় ডিত কৈছে এ আৰু বি দুইটাই অপচন ডি কাৰেক্ট হ'ব কাৰণ এইটোও হয় তোমাৰ এইটোও হয় গতিকে অপচন এ আৰু বি দুইটাই শুদ্ধ অপচন ডিটো কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে সেউজ গৃহ গেছটো হ'ল অপচন এ কাৰ্বন ডাই অক্সাইড অপচন বি মিথেন অপচন চি সালফাৰ ডাই অক্সাইড অপচন ডি নাইট্ৰজেন ডাই অক্সাইড সেউজ গৃহ গেছটো হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড অৱশ্যে ইয়াত আমাৰ মিথেনো হয় দেই সেউজ গৃহ গেছৰ ভিতৰত আমাৰ মিথেনো পৰে বাট মই বিচাৰিছোঁ তুমি ক'ব পাৰা অপচন এ কাৰেক্ট হ'ব কাৰ্বন ডাই অক্সাইড বাট মিথেনো হয় তোমালোকৰ পৰীক্ষাত আহিলে কুৱেশ্যনটো জেনেৰেলি বৰ্ডত যদি আহে মিথেন অপচনত আহে বেলেগ কিবা নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে এইটো নিশ্চয় সকলোৱে পাৰিবা ঘাঁহ ছাগলী মানুহ নেক্সটটোত কৈছে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে ডেছক বাধা দিয়ে অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে আল্ট্ৰাভায়োলেট ৰেজক বাধা দিয়ে নেক্সট 44ত কৈছে 3R নীতিটোৰ শুদ্ধ ক্ৰমটো হ'ল 3R নীতিটোৰ প্ৰথম আৰটোৱে হ্ৰাসকৰণ বুজায় দ্বিতীয় আৰটোৱে পুনঃচক্ৰীয়কৰণ বুজায় তৃতীয় আৰটোৱে পুনঃব্যৱহাৰ বুজায় অপচন বি কাৰেক্ট হ'ব 44 অপচন বি নেক্সট লাষ্ট কুৱেশ্যন ইয়াত কৈছে অমৃতা দেৱী বিষ্ণুৱে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল অপচন এ পাইন গছ অপচন বি শাল গছ অপচন চি খেজুৰ গছ অপচন ডি খেজুৰী গছ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি খেজুৰী গছ আশা কৰিছোঁ এই পেপাৰখনত থকা 45টা কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছোঁ এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা নতুবা আমাৰ এটা এপ আছে লেটছ এপ'জ নামে তোমালোকে সেই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰা নতুবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই সেই এপটো লিংক দি দিম তোমালোকে এপটো যদি ডাউনলোড কৰি লোৱা তেতিয়া অসমৰ প্ৰতিখন জিলাত সম্পন্ন হৈ যোৱা গণিত বিজ্ঞানৰ তথা বিভিন্ন বিষয়ৰ প্ৰশ্ন কাকতবোৰ একে জেগাতে তোমালোকে পাই যাবা আৰু যোৱা বছৰ যি প্ৰি ফাইনেল পৰীক্ষা হৈছিল তাৰো পেপাৰবোৰ তোমালোকে এই এপটোত পাই যাবা গতিকে সেইবোৰ সব সম্পূৰ্ণ ফ্ৰী অফ কষ্ট গতিকে তোমালোকে অনলি এই এপটো ডাউনলোড কৰি ল'লে হ'ল প্লে ষ্ট'ৰত তোমালোকে সাৰ্চ কৰিবা লেটছ এপ'জ নামে নতুবা এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি ল'বা আৰু এটা ৰিকুৱেষ্ট কৰোঁ তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি-টেষ্ট পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশ্যন ভিডিঅ' বনাব পাৰিম আৰু আজি এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ